নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজ সৌৰভ টিভি আৰু ইউটিউব চেনেল সৌৰভ টিভিলৈ স্বাগতম জনাইছোঁ আৰু আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আৰু সেয়া হৈছে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত বৰ্তমান কি হ'বলৈ গৈ আছে। অসমৰ ৰাজনীতিৰ ইতিহাস যদি আগতে চোৱা হয় তেনেহ'লে সেই বোকা ছটিওৱা ৰাজনীতি বা এই যি ৰাজনৈতিক সংঘৰ্ষ অয়াৱৰী এইসমূহ কিন্তু দেখিবলৈ পোৱা নাছিলোঁ। কিন্তু আজিৰ যি ৰাজনৈতিক প্ৰেক্ষাপট যি দলৰে নহওক যি প্ৰাৰ্থীয়ে নহওক সকলোৰে মাজত কিন্তু এক পৰিয়ালকেন্দ্ৰিক ৰাজনীতিলৈ পৰিৱৰ্তন হৈছে আৰু ইয়াৰ মূলতে হৈছে ৰাজনৈতিক ক্ষমতাৰ স্বাৰ্থত বা ৰাজনৈতিক যি চেতনা সেই চেতনাই উদ্বুদ্ধ কৰে বহু মানুহক আৰু ঠিক তেনেকৈয়ে বৰ্তমান সময়খিনিও এনেকুৱা এটা পৰিস্থিতি এনেকুৱা এটা সন্ধিক্ষণত গৈ উপনীত হৈছে যে কোনো কাকো খাতিৰ নকৰে, সকলোৱে কেৱল নিজে অৰ্থত থাকিবলৈ বিচাৰে আৰু ঠিক তেনে এটা কথাই আজি ক'বলৈ ওলাইছোঁ। সেয়া হৈছে অসমত পৱন খেৰা আহিছিল আৰু তেখেতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰেণুকা ভূঞা শৰ্মাৰ ওপৰত তেখেতে কিছুমান মিছা অভিযোগ উত্থাপন কৰা বুলি ইতিমধ্যে সদৰি কৰিছে আৰু সেয়া হৈছে তেখেতৰ যি পাছপৰ্ট আছিলে যি ভিছা আছিলে সেইসমূহ মিছা বুলি তেখেতে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি সেইসমূহ যে মিছা সেইসমূহ যে কংগ্ৰেছে অপপ্ৰচাৰ চলাইছে তাক লৈ তেওঁলোকে ইতিমধ্যে সদৰি কৰিছে আৰু ৰেণুকা ভূঞা শৰ্মাই ক্ৰাইম ব্ৰাঞ্চত সেই কথাসমূহ অৱগত কৰে আৰু পৱন খেৰাৰ ওপৰত গোচৰ ৰুজু কৰে। এখন দেশৰ পাছপৰ্ট থকাটো এইটোতো গছত গৰু উঠা কথা কৈছে আৰু এইটোতো কমপ্লিটলি ফল্ছ। কোনো ভাল মানুহে ভাল মগজ থকা মানুহে কেতিয়াও নকৰে। মই আজি মোৰ FIR লঞ্চ কৰি থৈছোঁ। অসম পুলিচক এতিয়া দায়িত্বটো দিছোঁ, তেখেতসকলে গোটেইখিনি উলিয়াই দোষী শাস্তি পাওক। 52,000 crore যদি ইনভেষ্ট কৰোঁ মইনো ইণ্ডিয়াত কিয় থাকোঁ ভাই? মইতো আজি গোটেইখন ঘূৰি আজি যদি 52,000 crore এইটোতো আৰু এনেকুৱা কিছুমান কথা কৈছে সেইটো মই একচুৱেলি মোৰ নিজৰ কোনো ভাষা নাই তাৰমানে ক'বলৈ। তাহাঁতি সংখ্যাখিনি মাল্টিপ্লাই কৰোঁতেও ভুল কৰি ক'লে যেন পাইছোঁ। এনেকৈ হ'লেতো 3-4খন ষ্টেট মোৰ আণ্ডাৰতে থাকিব। কিন্তু গোটেই এতিয়া এটা বস্তু সদায় চাব লাগিব যে মিছা কথাটো ক'লেও কিমানটোলৈকে লেভেলটো যাব লাগে সেইখিনিতো অন্ততঃ বুজি চাব লাগিছিলে। লিগেলি যেতিয়া প্ৰুফ হ'ব তেতিয়া আপোনালোকে সকলোৱে গম পাব। আজি FIRটো দিছোঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এগেইনষ্টে একো এজেণ্ডা নাই। চ' গতিকে কাক ধৰিব? মই হৈছোঁ ছফ্ট টাৰ্গেট। চ' গতিকে যি পাইছে সেইখিনি উলিয়াই আপোনাৰ টাৰ্গেট 100%। এইটো টাৰ্গেটৰ অবিহনেতো একো নহয়। আৰু সেই কথাসমূহ চলি থকাৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এটা চেলেঞ্জ দিছে গৌৰৱ গগৈ আৰু সেয়া হৈছে তেখেতে বটদ্ৰৱা থানত গৈ কাইলৈ 9 বজাত বৰদোৱালৈ আহি পাকিস্তানৰ সৈতে একো সম্পৰ্ক নাই বুলি গীতা ভাগৱতত ধৰি শপত খাবলৈ অনুৰোধ জনায়। পাকিস্তানত কাৰ কাৰ সৈতে আতিথ্য লৈছিল, ৰাৱালপিণ্ডলৈ গৈ কি কৰিছিল, কিয় গৈছিল, 7টা দিন তাত কি কৰিছিল, সকলোবিলাক জবাব দিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ভাগৱতৰ শপত লৈ ক'ব মোৰ সম্পত্তি বাহিৰত নাই আৰু গৌৰৱ গগৈ ক'ব লাগিব যে মোৰো সম্পত্তি বাহিৰত নাই। গতিকে এনেকুৱা এটা ৰাজনীতি হ'বলৈ আৰম্ভ কৰিছে যিসমূহ হয়তো কেৱল পৰিয়ালকেন্দ্ৰিক ৰাজনীতিলৈ পৰিণত হৈছে। কোনে কিমান সম্পত্তি গৈছে এতিয়া বৰ্তমান ৰাজনীতিৰ সমীক্ষাত কেৱল মাত্ৰ সেয়াই। আৰু যেতিয়া আমি আগতে এটা সময় পাৰ কৰিছিলোঁ ৰাজনীতিৰ বিষয়ে একো জনা নাছিলোঁ বা ৰাজনীতিৰ বিষয়ে ইমান গম পোৱা নাছিলোঁ বা এনেকুৱা ধৰণৰ বোকা ছটিওৱা ৰাজনীতিৰ বিষয়ে আমি অৱগত নাছিলোঁ। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যি চেলেঞ্জ কৰিছে সেই চেলেঞ্জ একচেপ্ট কৰিবৰ কাৰণে গৌৰৱ গগৈ বটদ্ৰৱা থানলৈ মাতিছে। গতিকে এনেকুৱা কিছুমান কথা আহি পৰিছে যে এতিয়া অসমৰ জনমানসত কেৱল যিয়েই নহওক যি দলৰে নহওক কেৱল ইজনে সিজনক বোকা ছটিওৱা ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। গতিকে এনেকুৱা ধৰণৰ কথাবোৰে কেতিয়াবা মানুহক অকণমান হ'লেও প্ৰভাৱান্বিত কৰে আৰু ঠিক তেনেকুৱা এক কথা। আৰু কিন্তু মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে খুব স্পষ্টভাৱে কৈছে, খুব তেখেতে ফেচবুক লাইভত আহি যিখিনি কথা মন্তব্য কৰিলে সেয়া আপোনালোকক মই শুনাই আছোঁ, দেখুৱাই আছোঁ। যদি সঁচাকৈ এনেকুৱা ধৰণৰ ৰাজনীতি কেতিয়াও কৰিব নালাগে আৰু মুখ্যমন্ত্ৰীয়েনো কি কথা কৈছিলে অকণমান আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ, চাই থাকক। এইবাৰ 2-এটা কথাত কংগ্ৰেছ দল কিছু সীমা চেৰাই গ'ল। বিশেষকৈ যোৱা 2 দিন ধৰি বিভিন্ন ধৰণৰ পাছপৰ্ট, ভিছা, সম্পত্তি, ফটোশ্বপ, AI, ফটোষ্টেট যিমানবিলাক কৰিব পাৰে তেওঁলোকে সকলোৰে সীমা চেৰাই গ'ল আৰু এতিয়া তেওঁলোকে কোনো কথাকে প্ৰমাণ কৰিব নোৱাৰি যোৱাকালিৰে পৰা সাৰ সুৰ নোহোৱাকৈ এক প্ৰকাৰ তেওঁলোকে গাঁতৰ ভিতৰত সোমাবলৈ
বাধ্য হ'ল। যোৱা দুদিন ধৰি কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে বাৰে বাৰে সাংবাদিকসকলক এটা কথা কৈ আছে যে হিমন্ত বিশ্ব শৰ্মাই গীতাত ধৰি শপত খাই ক'ব পাৰিব নেকি যে তেওঁৰ বিদেশত কোনো সম্পত্তি নাই। গৌৰৱ গগৈ ডাঙৰীয়া, মই আপোনাৰ এই প্ৰত্যাহ্বান স্বীকাৰ কৰিছোঁ। মোৰ ফালৰ পৰা মই আপোনাক প্ৰস্তাৱ দিছোঁ যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত আমি দুয়োগৰাকী উপস্থিত হ'ব পাৰোঁ। মই ভাগৱত গীতাত ধৰি আৰু ভাগৱতক ধৰি ভাগৱত মূৰত লৈ মই মোৰ শপত বাক্য পাঠ কৰিম আৰু লগতে মোৰ যিমান বেংক একাউণ্টছ আছে, আমাৰ পৰিয়ালৰ মোৰ পত্নীৰ, মোৰ ল'ৰা ছোৱালীৰ পাছপৰ্ট আছে, যিমান আছে গোটেইখিনি মই আপোনালোকৰ আগত বা আপোনাৰ আগত দাঙি ধৰিম। মোৰ মাত্ৰ এটাই অনুৰোধ যে একেটা কাম কৰিবলৈ আপুনি প্ৰস্তুত আছেনে নাই। আপোনাৰ পত্নীৰ পাকিস্তানৰ বেংক একাউণ্ট, ইংলেণ্ডৰ প্ৰপাৰ্টি, এই গোটেইবিলাক আপুনিও দেখুৱাব লাগিব নিশ্চিতভাৱে। আৰু ভাগৱত গীতাত ধৰি আপুনিও এবাৰ হ'লেও ক'ব লাগিব যে পাকিস্তানত থকা সময়ছোৱাত আপুনি কাৰ কাৰ আতিথ্য লৈছিলে আৰু আপুনি কি ধৰণে 7টা দিন অতিবাহিত কৰিছিল, ৰাৱালপিণ্ডিলৈ আপুনি কিয় গৈছিল। ভাগৱত গীতাত ধৰি শপত খোৱাৰ প্ৰত্যাহ্বান মই দিয়া নাই, এই প্ৰস্তাৱ আপোনাৰ আছিল আৰু আপোনাৰ এই প্ৰস্তাৱ মই স্বীকাৰ কৰিছোঁ। অনুগ্ৰহ কৰি কোনোবা এজন সাংবাদিকক কৈ দিলেই হ'ল যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত আমি দুয়োজন উপস্থিত থাকিম। মই 8:45 বজাত গৈ বটদ্ৰৱা পাই যাম। আৰু যদি আপুনি ভাবে যে নহয় গুৱাহাটীত হ'ব লাগে, বটদ্ৰৱা থানত যাব আপোনাৰ কষ্ট হ'ব, তাৰ কাৰণেও মই প্ৰস্তুত আছোঁ। যি নহওক, কংগ্ৰেছৰ সংকীৰ্ণ লেতেৰা আৰু দুখ লগা ৰাজনীতিৰ পৰা মই ওলাই আপোনালোকক কেইটামান ইতিবাচক কথা ক'ব খুজিছোঁ। অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা। এই নিৰ্বাচন আমি 2টা ইছ্যু হাতত লৈ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। এটা হ'ল অসমৰ পৰিচয়, আনটো হ'ল অসমৰ বিকাশ। যোৱা 5টা বছৰত 1.5 লাখ বিঘা মাটিৰ পৰা সন্দেহজনক বাংলাদেশী লোকক উচ্ছেদ, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা, চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি, লাচিত বৰফুকনৰ শৌৰ্য বীৰ্য ভাৰতৰ চুকে কোণে বিয়পাই দিয়া, বিহু ঝুমুৰ বাগৰুম্বাক ৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱা, এডভান্টেজ অসমৰ দৰে সন্মিলনৰ জৰিয়তে সমগ্ৰ বিশ্বৰ দৃষ্টি অসমলৈ আকৰ্ষিত কৰা, জননী জন্মভূমিৰ চৰণ ধুৱাই আমি সেৱা কৰিবলৈ যত্ন কৰিছিলোঁ। 5টা বছৰ পিছত অসমীয়া আৰু অসমবাসী আজি সুৰক্ষিত। বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম, গাঁও, নগৰ আজি সকলোতে অসমীয়াৰ আৰু অসমবাসীৰ বিজয় ধ্বজা উৰিছে। যোৱা 5টা বছৰ আন্দোলন বিবৰ্জিত পৰিৱেশত অসমৰ যুৱ প্ৰজন্মই আকাশ চোৱাৰ সপোন দেখিছে। খিলঞ্জীয়া সকলো জাতি জনগোষ্ঠী, অসমীয়া, ভাৰতীয়, মুছলমান, হিন্দু, খ্ৰীষ্টান সকলো আমাৰ বাবে পূজ্য। আমাৰ সংগ্ৰাম মাত্ৰ বাংলাদেশী মুছলমানৰ সৈতে, আন কাৰো সৈতে আমাৰ সংগ্ৰাম নহয়। আমি সাম্প্ৰদায়িক নহয়, আমি মাত্ৰ জননী জন্মভূমিক সেৱা কৰিব পৰা, সেৱা কৰিব বিচৰা আৰু
অসমৰ পৰিচয় জগত সভালৈ লৈ যাব বিচৰা একোজন সামান্য কৰ্মী আপোনালোকৰ আশীৰ্বাদ বিচাৰিম। অসমবাসী ৰাইজ, আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ চেনেহে হৈছে মোৰ জীৱনৰ শক্তি। প্ৰতিটো ঘাট, প্ৰতিটো প্ৰতিঘাত সকলোকে মই সন্মুখীন হওঁ, কাৰণ মোৰ মনত এক অদ্ভুত বিশ্বাস আছে, আৰু সেই বিশ্বাস হ'ল যে অসমৰ জনতাৰ অফুৰন্ত আশীৰ্বাদ মোৰ শিৰত আছে। আৰু যেতিয়া এই কথা মোৰ মনত পৰে, মোৰ এনেকুৱা ভাৱ হয় যেন হিমালয় সন্মুখত থাকিলে তাকো ভাঙি ছিঙি চুৰমাৰ কৰি দিম। মাত্ৰ অসম আৰু জননী জন্মভূমিৰ প্ৰগতি আৰু বিকাশ লাগে। শ্ৰদ্ধাৰ ৰাইজ, অসমত মা কামাখ্যা বিৰাজমান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত জন্ম লৈ আমাক কৃতাৰ্থ কৰিছিল। চাওলুং চুকাফাই বৰ অসম নিৰ্মাণ কৰিছিল। সকলোকে আজিৰ দিনটোত এটাই মই আহ্বান জনাম, মা কামাখ্যাৰ আশীৰ্বাদেৰে আমি অসমক ভাৰতৰ ভিতৰত এখন সমৃদ্ধিশালী ৰাজ্যলৈ ৰূপান্তৰ কৰি আমাৰ সাধনাৰে পূৰ্ণ কৰি তাকেই মই আজি আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিলোঁ। জয় হিন্দ, জয় আই অসম, বন্দে মাতৰম। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টি। পুনৰ লগ পাইছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ লৈছোঁ বিদায়। ধন্যবাদ।